প্ৰথমতে কথাটো ক'লে যে আমি উঠাই দিওঁ পিছত আকৌ বহি যায় আমি কিছুমান ক্ষেত্ৰত আমাৰ পিছত ফ'ৰ্চ নাই মিউনিচিপালিটি ফ'ৰ্চ নাই আমাৰ যিখিনি কৰ্তব্য আমাৰ আইনমতে আমি কৰি আছোঁ বাকী এডমিনিষ্ট্ৰেশ্যন পুলিচ ফ'ৰ্চ আছে তেওঁলোকৰ অলপ দায়িত্ব ল'ব লাগে তেওঁলোক আগবাঢ়ি আহিব লাগে তেতিয়াই বস্তুখিনি চলিউশ্যনটো ওলাব আৰু এই ৰাস্তাটো চব বেছি অফিচৰ ওচৰত ইমান ব্যস্ততাপূৰ্ণ ৰাস্তা মই নাম নকওঁ আজি 3 দিন আগত আমাৰ MP ডাঙৰীয়া আমাক খুব বেয়াকৈ কৈ গৈছে ৰাস্তাটো আমি কিয় ঠিক কৰা নাই তাৰপিছত আমি আগৰ পৰা ভাবি আছিলোঁ যে ক্লিন ডিব্ৰুগড় চহৰখন বেছিকেলি ভেণ্ডৰৰ কাৰণে যিখিনি আমি চাফ চিকুণ কৰিম আপোনালোকে সকলোৱে মন কৰি চাগে ডেইলি 5টা 6টাকৈ নতুনকৈ কৰি আছে মালিকে বহাই ভাড়া দি থয় 90% ক্ষেত্ৰত ডিব্ৰুগড় তেনেকৈ অবৈধ যদি উঠোৱা হ'ব আৰু যিকেইজন কৈছে ইয়াত তেওঁলোকে আমি নিশ্চয় পুনৰবাৰ ব্যৱস্থা কৰিম আৰু আজি যে এভিকশ্যনটো কৰা হ'ল ইয়াত আমি 7 দিন আগত নটিচ দিয়া হৈছিলে মাইকিং কৰা হৈছে SP ডাঙৰীয়া কোৱা মতে আমাৰ ওচৰত কাগজো আছে চব আইনমতে পানী চলা কৰা হৈছে কিন্তু আজি ৰাতিপুৱা আমাৰ ওচৰত কেইদিনমান গৈছিলে ইয়াত ভেণ্ডাৰ যোনবোৰ চলাই আছে তেওঁলোকে ৰিকুৱেষ্ট কৰিছে যে তেওঁলোকে আজি সময় দিয়ক তেওঁলোকৰ আজি সময় দিয়া হ'ল কালিৰ ভিতৰত তেওঁলোকক ইয়াৰ পৰা আঁতৰি যাব পৰা হৈছে পিছত যিকেইজন পুৰণা আছে তেওঁলোকে আমি নিশ্চয় ব্যৱস্থা কৰিম এইটোতো হয় প্লাছ আমাৰ আপোনালোকে দেখিছে এইটো ইমান ঐতিহাসিক এটা ৰাস্তা ইয়াত এতিয়া মানুহ পাৰ্কিং কৰিবলৈ বা ফিল্ডত আহিবলৈ মানুহৰ গাড়ী ৰখালেও জেগা নাই চব দোকানৰ ওপৰত দোকান দি আছে এনেকুৱা নহয় যে তেওঁলোকে পূৰা 30-40 বছৰ আগৰ পৰা দোকান দি আছে তেওঁলোকে আজি এখন দোকান বনালে এৰি থৈ গুচি গ'ল আকৌ এখন দোকান বেলেগত গৈ লগালে আৰু ইয়াত দোকানত বেলেগ এটা মালিক থাকে মালিককেইটা ভাড়া দিয়ে আমি সেইকাৰণে দোকানবিলাক এতিয়া ভাবিছোঁ যে দোকানটোৱে ভাঙি দিম যোনে দোকান দিছে তেওঁলোকৰ বস্তুটো ওলাই নিব দিছোঁ আৰু বাকী যোনে ষ্ট্ৰাকচাৰবিলাক ৰখাই থৈছে ভাঙি গৈছে আৰু আপোনালোকে দেখা পাইছে এইবিলাক চিলিণ্ডাৰ যোনবিলাক আপোনাৰ কমাৰ্চিয়েল গ্ৰেডৰ নহয় এনেই যাওঁতে ৰখাই থৈছে তাত যদি কিবা ইনচিডেণ্ট হয় পিছত আকৌ গোটেই আমাৰ চবৰে ডেঞ্জাৰটো আমাৰ ওপৰত আহে ন এইটো আমি ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ আৰু এইটো এৰিয়া নহয় আমি যিমান ডিব্ৰুগড়ৰ যিমান এৰিয়া আছে আমাৰ মিউনিচিপালিটিৰ চব ক্লিয়াৰ কৰিম বুলি ভাবিছোঁ আমি ইয়াৰ আগত এখন নটিফিকেশ্যন তেওঁলোকক দিয়া হৈছে যে 18 তাৰিখৰ পৰা আমি এভিকশ্যন কৰিম এইটো আমাৰ মেয়ৰ ছাৰৰ অফিচৰ পৰা গৈছে চ' আজি হোপ যে মানুহ লাগে আৰু এনেকুৱা দোকান নিদিয়ে আৰু দোকান দিলেও তেওঁলোকে অলপ চাফা চিকুণ হয় পাৰ্মিশ্যন লৈ য'ত দিব পাৰে এনেকুৱা জেগাত দিয়ে